বাৰু অকণিহঁত, আজি মই তোমালোকক বৰষুণ আৰু শিলাবৃষ্টি কেনেকৈ হয় সেইটো কথা বুজাই ক'ম দেই। তোমালোকে শুনিবাচোন। বাৰু মই আৰম্ভ কৰিছোঁ এতিয়া। এটা কথা আমি জানো যে গ্ৰীষ্মকালৰ পাছতেই বাৰিষাকাল বা বৰ্ষাকাল আৰম্ভ হয়। অৰ্থাৎ প্ৰচণ্ড গৰমৰ পিছতে বৃষ্টিপাত বা বৰষুণ হয়। তাৰমানে গৰমৰ সৈতেই বৃষ্টিপাতৰ সম্পৰ্ক আছে। এই বৃষ্টিপাতৰ সৈতে আকৌ শিলাবৃষ্টিৰ সম্পৰ্ক থকা দেখা যায়। অত্যাধিক বৃষ্টিপাতে বানপানীৰো সৃষ্টি কৰে। আনফালে বৰষুণ বা বৃষ্টিপাত অবিহনে খৰাং বতৰ হৈ নদ নদী পথাৰসমূহ শুকাই যোৱা দেখা যায়। বৰষুণ কিয় হয় বা কেনেকৈ হয় এই সম্পৰ্কে আমি আটাই কিছু পৰিমাণে হ'লেও জানো, নহয়নে বাৰু? সূৰ্যৰ তাপত জল আৰু স্থলভাগৰ পানী বাষ্প হৈ ওপৰলৈ উৰি যায়। তাৰ পাছত জলীয় বাষ্প ঘনীভূত হৈ মেঘৰ সৃষ্টি কৰে। এই মেঘত থকা পানীৰ টোপালবোৰ একেলগ হৈ আকাৰত ডাঙৰ হৈ পৰে। আকৌ মাধ্যাকৰ্ষণ শক্তিৰ বাবে এই ডাঙৰ টোপালবোৰ সৰি আহি পৃথিৱীত পৰে বা মাটিত পৰে। এয়াই হ'ল বৃষ্টিপাতৰ প্ৰক্ৰিয়া আৰু ইয়াকে আমি পানীৰ বাষ্পীভৱন প্ৰক্ৰিয়া বুলিও কওঁ। আৰু আমি জানো যে সূৰ্যৰ তাপত জল আৰু স্থল দুয়োটা ভাগতে উত্তপ্ত হৈ পৰে। জলভাগত পানীৰ পৰিমাণ বেছি থাকে বাবে ইয়াত বেছি বাষ্প তৈয়াৰ হয়। কিন্তু জলভাগতকৈ স্থলভাগ বেছি উত্তপ্ত হয়। এইটো কথা মনত ৰাখিবা। এনেকৈ উত্তপ্ত হোৱাৰ ফলত স্থলভাগৰ বতাহ বা বায়ুখিনি দ্ৰুতভাৱে পাতল হৈ কি হয় ওপৰলৈ গতি কৰে আৰু তেতিয়া স্থলভাগৰ সেই ঠাইখিনি নিম্নচাপৰ সৃষ্টি হয়। আনহাতে জলভাগত তেতিয়া উচ্চ চাপে বিৰাজ কৰে। আমি এটা কথা জানিব লাগিব যে বায়ুৱে সদায় উচ্চ চাপৰ পৰা নিম্ন চাপলৈ গতি কৰে। অৰ্থাৎ বায়ুৱে সদায় জলভাগৰ পৰা স্থলভাগলৈ গতি কৰে। তাৰমানে জলীয় ভাৱবোৰো জলভাগৰ পৰা স্থলভাগলৈ গতি কৰে। এই জলীয় ভাৱবোৰৰ বাবেই জলভাৱবোৰেই ধূলিকণাক আশ্ৰয় কৰি মেঘৰ সৃষ্টি কৰে। এতিয়া মেঘৰ এই গতিপথত যদি ওখ পৰ্বত থাকে তেতিয়াহ'লে মেঘবোৰ গৈ ওখ পৰ্বতৰ একাষত জমা হৈ ৰৈ যায় আৰু তেতিয়া তেনে স্থানবোৰত প্ৰচুৰ পৰিমাণে বৃষ্টিপাত হয়। কিন্তু পৰ্বতখনৰ বিপৰীত দিশত কি হ'ব এতিয়া? বিপৰীত দিশত বৰষুণৰ পৰিমাণ খুব কম হৈ শুকান হৈ পৰে। কেতিয়াবা আকৌ এনেবোৰ ঠাই কি হয় কিছুমান মৰুভূমিও এনেবোৰ কাৰণতে হোৱা দেখা যায়। এতিয়া আহোঁ শিলাবৃষ্টিনো কি? এই কথা জানিবলৈ আমি প্ৰথমতে এটা কথা জানিব লাগিব যে পানীৰ তাপমাত্ৰা যেতিয়া 0°C হয় তেতিয়া পানী বৰফলৈ ৰূপান্তৰিত হয়। ঠিক তেনেকৈ গ্ৰীষ্মকালত জমা হোৱা মেঘৰ বুকুত প্ৰচুৰ কি থাকে? পানীৰ কণা থাকে আৰু এই পানীৰ কণাবোৰ বায়ুৰ চাপত মেঘৰ ওপৰলৈ উৰি যায় আৰু তাত তাপমাত্ৰা থাকে 0°তকৈ কম। মেঘৰ ওপৰৰ অংশত প্ৰচণ্ড ঠাণ্ডাত
পানীৰ সৰু সৰু কণাবোৰ বৰফত পৰিণত হয়। এইবোৰ বায়ুৰ চাপত ওপৰতল কৰি থাকে। ফলত কি হয়, ইহঁতৰ আকাৰবোৰ বৃদ্ধি হৈ গৈ থাকে। যেতিয়া বৰফবোৰ আকাৰত ডাঙৰ হৈ পৰে, তেতিয়া আৰু বায়ুমণ্ডলে সেইবোৰ ধৰি ৰাখিব নোৱাৰা হয়। ফলত মাধ্যাকৰ্ষণ শক্তিৰ বাবে বৰফৰ টুকুৰাবোৰ বৰষুণৰ সৈতে আহি মাটিত পৰেহি। আৰু ইয়াকেই কি বুলি কয়? শিলাবৃষ্টি বোলে। বুজিলা?